হাই গাইজ, চাবচোন মই বৰ্ড বনাই আছোঁ। বৰ্ডটো ওলাই আছে, তাৰ মানে বনোৱা নাই। দেউতাৰ ৰুমত লৈ কিনে এইটো ফিক্স কৰিব লাগিব, কিয়নো দেউতাক মই 3-4 দিন আগৰ পৰা কৈ আছোঁ কি আপোনাৰ ৰুমত লৈ কিনে মই বৰ্ডটো বহাই দিম, ফিক্স কৰি দিম। তাৰপিছত এইবিলাক কাঠবিলাক কাটি কিনে ফিটিং কৰি কিনেহে দেউতাৰ ৰুমত লগাব লাগিব। সেই এনেকৈ বনাইছোঁ মই বনোৱাটো। তাৰপিছত ইয়াত ফিক্স কৰিম। সেই গজালি ইমান ডাঙৰ ডাঙৰ গজাল লাগে নহয়, কিন্তু গজালি ইয়াত নোসোমায়। ইয়াত কি আইডিয়া কৰি কিনে মই গজালটো সোমালোঁ ইয়াত। সোমোৱাৰ পাছত ৰেডিটো হৈ গ'ল। তাৰপাছত ৰেডি হোৱাৰ পাছত সেইবিলাক ফিক্স কৰিব লাগিব। ফিক্স ইমানটো ভাল নহয়, ভালেই হৈছে, কিয়নো মই এইটো বটমটো ভালকৈ লগাই দিছোঁ। মোবাইল চাৰ্জ কৰিলে যে মোবাইল থ'ব পাৰিব তাত বৰ্ডৰ ওচৰত। গজাল চজাল মাৰি কিনে সেয়া চাবচোন গাইজ, কেনেকৈ হৈছে এইটো আপোনালোকে জনাবলৈ। কিন্তু টাইটবিলাক বহুত ভালকৈ কৰিলোঁ আৰু মই জইন কৰিব লাগিব। দুটা তাঁৰবিলাক এইবিলাক হৈছে, এইটো হৈছে মেইন তাঁৰ, এইটো হৈছে জইন কৰি আছোঁ মই বাহিৰৰ এইটোৰ কাৰণে, বাহিৰৰ লাইটৰ কাৰণে। মেচ বক্সত যেনেকৈ বৰষুণ দিছে নহয়, মেচ বক্সত একদম ঠাণ্ডা পৰি গ'ল, একবাৰতে নজ্বলে। তাৰপিছত আৰু জইন কৰি আছোঁ তাৰটো বাহিৰতো। সেয়া পূৰা ৰেডি হৈ গ'ল বৰ্ডখন ৰেডি হোৱাৰ পাছত মই চেক কৰিছোঁ কি মোবাইল চাৰ্জ হয় কি নহয়, লাইটবিলাক জ্বলে কি নজ্বলে। তাৰপাছত মোবাইল চাৰ্জ হৈছে যদি